আসসালামু আলাইকুম। গতিকে আজি ঈদ মোবাৰক যাছিলোঁ। গতিকে আপোনাকতো বহুত হিচাপে পাইছিলোঁ আৰু মানে আপুনি এতিয়া বয়সস্থ কৰিছে। গতিকে আপুনি আজি কি অনুভৱ হৈছে? কি অনুভৱ কৰিছোঁ? বহুত চিন্তা আহি গৈছে বা বহুত এসময়ত আমি পৰিচালনা কৰিছিলোঁ। আপোনাৰ তত্ত্বাৱধানতে হৈছিলে? হা, তত্ত্বাৱধানতে হৈছিলে? তত্ত্বাৱধানত হৈছিল চব। এতিয়া আকৌ নাই, এখন চিয়াৰ পোৱা নাই, বেমাৰী মানুহ। হ'ব, ইনশাআল্লাহ সেইটো ব্যৱস্থা কৰি দিব, আপুনি চিন্তা কৰিব নালাগে মইনুল ভাই। গতিকে ফেচবুকতো সদায় লগ পাওঁ। গতিকে আজি আমাৰ দামপুৰৰ ঈদ মেহফিলত মানে আহিছে, মানে ভিডিঅ' কৰিছে, ভাল লাগিছে। গতিকে আজি তোমাৰ কি অনুভৱ হৈছে? ভালেই লাগিছে। যোৱাকালি আহিছিলোঁ মই ইয়াতে ফিল্ডখন চোৱাৰ কাৰণে। কালি দুটা মই ভিডিঅ' দিছোঁ অসমবাসীত, গোটেইখিনি জেগা চাই মেলি কাৰণে কালি আহিছিলোঁ মই দুপৰীয়া গাড়ী লৈ আহি কাৰণে গোটেই ফিল্ডৰ এৰিয়াটো মানে অসমবাসীক মানে মই সকলোকে মানে হেৰি কৰিছোঁ যে বৰ্তমান ফিল্ডত একো মানে পানীৰ একো জমা হোৱা নাই। আমি সকলো দামপুৰবাসীয়ে মানে ইয়াতে ঈদগাহ মৈদামত মানে আহি কাৰণে সকলোৱে মানে নমাজ পঢ়িব পাৰিম বুলি আশা কৰিছিলোঁ আৰু। ভাই, গতিকে যিয়ে নহওক এইখিনি মানে কৰাৰ কাৰণে বহুত ধন্যবাদ। গতিকে আগলৈ মানে আগুৱাই যাওক, মানে তাৰ শুভকামনা কৰিছোঁ। আৰু লগতে তোমাৰ জৰিয়তে আজি অসমবাসী ৰাইজক আমি ঈদ মোবাৰক যাছিলোঁ দামপুৰৰ পৰা। গতিকে সকলোৱে কুশলে থাকক, আমাৰ মাজত মানে ভাতৃত্বৰ ভাৱ সদায় সজীৱ থাকক, না কি কোৱা? য়েছ, ধন্যবাদ। কাটি দিছা এটি।